আৰু ৰেখা বাইদেউৰ পৰা দুআষাৰ শুনি মাইক্ৰফোন মই বৰুৱা ছাৰলৈ আগবঢ়াইছোঁ। নমস্কাৰ। পোনপ্ৰথমে সাংস্কৃতিক ৰাজধানী যোৰহাটলৈ ফৰেভাৰৰ অন্যতম এজন মুৰব্বী ৰিতুল চেতিয়া ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ সমান্তৰালভাৱে। এই ব্যস্ততাময় জীৱনত হাঁহি থকা, আনন্দিত হৈ থকা এজাক বিশেষ ব্যক্তিৰ মোৰ সন্মুখত বহি থকা প্ৰত্যেককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ কাষতে উপস্থিত আছে অসমৰ অন্যতম ব্যৱসায় প্ৰতিষ্ঠান, বিশেষ হোটেল ব্যৱসায়ৰ লগত অসমৰ এটা বাটকটীয়া বিশেষ প্ৰতিষ্ঠান পেৰাডাইজৰ স্বত্বাধিকাৰ আমাৰ ৰেখা বেজবৰুৱা বাইদেউ উপস্থিত আছে। বাইদেউকো স্বাগতম জনাইছোঁ। সমান্তৰালভাৱে অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী ৰশ্মিৰেখা বৰুৱা বাইদেউ আছে, বাইদেউকো স্বাগতম জনাইছোঁ। আৰু বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আপোনালোকৰ এই অনুষ্ঠানৰ লগত জড়িত হৈ যথেষ্ট সংগ্ৰাম আৰু সততাৰে নিষ্ঠাৰে কাম কৰি আপোনালোকৰ বাবে মৰমৰ হৈ পৰা জ্যোতিমণি খাউন বাইদেউ আৰু সমান্তৰালভাৱে মোৰ ভাতৃ শশাংক খাউন আৰু প্ৰত্যেকজন কষ্ট সততাৰে কৰি কাম কৰা এই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আপোনালোকৰ এই সফলতাৰ কথাবিলাক মই জানিছিলোঁ জ্যোতিমণি বাইদেউৰ তৰফৰ পৰা জানিছিলোঁ। বাইদেৱে খুব সুন্দৰভাৱে কৈছিলে যে আপোনালোকে জানে যে আপোনালোকৰ মাজত সকলোৰে সংগ্ৰাম আছে, জীৱনৰ সকলোৱে কিন্তু সংগ্ৰাম আছে। এই সংগ্ৰামৰ বিভিন্ন ক্ষেত্ৰত আমি কেতিয়াবা ধুমুহাও আপুনি পাৰ কৰিছে, নহয় জানো? এই ধুমুহা পাৰ কৰি জ্যোতিমণি খাউন বাইদেউকে মই উদাহৰণ হিচাপে লৈছোঁ, কাৰণ সকলোৱে হয়তো ইয়াত থকা ভৱিষ্যত সকলোৱে হয়তো কেতিয়াবা জীৱন সংগ্ৰামত আপোনালোকে ব্ৰতী হৈ আছে, সংগ্ৰামৰ মাজেদি আপোনালোকে জীৱন বাটত আগবাঢ়িছে। কিন্তু জ্যোতিমণি খাউন বাইদেউ মই ওচৰৰ পৰা পাইছোঁ যে বাইদেউ ইমান কষ্ট সংগ্ৰাম কৰি বাইদেউ যে আজিৰ এই বিশেষ সময় যে উপবিষ্ট হৈছে, বাইদেউৰ বাবে এজৰি হাত চাপৰি দিব লাগে। আৰু বহু মহিলা যুৱতী যুৱকসকলৰ বাবে আদৰ্শস্বৰূপ বাইদেউ সংগ্ৰামী যাত্ৰাৰ বিষয়ে আপোনালোকে যদি চায় তেনেকৈ আমাৰ পোহৰ লাইভতো এটা ইণ্টাৰভিউ চাব যে বাইদেউ আছিল এটা দুমহলীয়া ঘৰত, সেই দুমহলীয়া ঘৰৰ পৰা আহি বাইদেউ কিদৰে কষ্ট কৰি 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 আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াৰ যোগেদি যে এটা ব্যৱসায় কৰিব পাৰি, ছ'চিয়েল মিডিয়াৰ যোগেদি যে পইচা উপাৰ্জন কৰিব পাৰি, ছ'চিয়েল মিডিয়াৰ যোগেদি যে একত্ৰিত হৈ অসম তথা গোটেই ভাৰতবৰ্ষত চিনাকি কৰাই দিব পাৰি, তাই উদাহৰণ হৈছে জ্যোতিমণি খাউন বাইদেউ। মই ইয়াত উপবিষ্ট আমাৰ যোৰহাট থিয়েটাৰত উপবিষ্ট প্ৰত্যেকজনকে মই বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে বহুত কষ্ট কৰে, মই জানো। আপোনালোকে সময় এনেই পাৰ নকৰে। আজিৰ তাৰিখত কিন্তু আপোনালোকে এটা কথা প্ৰমাণ কৰিছে যে ছ'চিয়েল মিডিয়াক যিসকলে দুখ দিয়ে তেখেতসকলক কিন্তু আপোনালোকে প্ৰত্যাহ্বান জনাইছে। আজিও আমাৰ মাজত এনেকুৱা ধৰণৰ ব্যক্তি আছে যে ছ'চিয়েল মিডিয়া ভালকৈ ব্যৱহাৰ কৰাৰ বাবে আপোনালোকে আজি ইয়াত বহি আছে। আপোনালোকে ৰিতুল চেতিয়া ডাঙৰীয়াক আপোনালোকে সন্মান জনাইছে, মৰম জনাইছে, আৰু অনাগত দিনতো আপোনালোকে ৰিতুল চেতিয়াৰ দৰে আপোনালোকে একোজন ব্যক্তি হ'ব পাৰিব বুলি মই ধাৰণা কৰিব পাৰোঁ। সেইবাবে মই আশা ৰাখিছোঁ যেতিয়া আপোনালোক সকলোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৰহাটৰ এই সাংস্কৃতিক ৰাজধানীলৈ আহিছে, আপোনালোকৰ যথেষ্ট সপোন আছে। আপোনালোকে ছ'চিয়েল মিডিয়া খুব সুন্দৰভাৱে ইউজ কৰিছে, ব্যৱহাৰ কৰিছে। এই ব্যৱহাৰৰ যোগেদি আপোনালোকে অৰ্থ উপাৰ্জন কৰিছে। ধুবুৰী ব্যক্তিজনক যোৰহাটৰ মানুহে চিনি পাইছে, যোৰহাটৰ মানুহজনক শিৱসাগৰে চিনি পাইছে, শিৱসাগৰৰ মানুহজনক ধেমাজিয়ে চিনি পাইছে। এইটোৱে হৈছে ফৰেভাৰৰ মেইন উদ্দেশ্য। আৰু ফৰেভাৰে এটা পৰিয়াল সংস্থাপিত কৰিছে, পৰিয়াল দিছে গোটেই অসমত। 1978 এইটো আচলতে ফৰেভাৰটো স্থাপিত হোৱা, মই যিমান দূৰ জানো। তেতিয়াৰ পৰা এতিয়ালৈকে আপোনালোকে চাওকচোন কিমানজন ব্যক্তি জড়িত হৈ আছে। আৰু 2000 চনত হয়তো যোৰহাটৰ অসমত আহিছিলে। এই 2000 চনৰ পৰা আজি 25 বছৰ হ'ল। 25 বছৰত ভাৰতলৈ 2000 চনত আহিছিলে, তেনেহ'লে আপোনালোকে চাওকচোন 25টা বছৰ ভাৰতত কেনেদৰে কাম কৰি আছে। আৰু এল'ভেৰাৰ পৰা ইয়াত বিভিন্ন প্ৰডাক্ট পোৱা যায়। আজিৰ তাৰিখত মই আৰু এটা উদাহৰণ দিব পাৰোঁ যে আমাৰ শশাংক কেনেকুৱা আছিলে। মোৰ লগত যেতিয়া কাম কৰিছিলে শশাংক একদম ক্ষীণমিন ল'ৰা আছিলে। এতিয়াতো দেখিছোঁ শশাংক খুব ধুনীয়া হৈ গৈছে। ইয়াৰ আঁৰতে মই সুধিছিলোঁ যে ইয়াৰ আঁৰত কি আছে, ইমান ধুনীয়া হৈ গৈছা তুমি, ভালকৈ গান গাব পাৰিছা। তেতিয়া কৈছা দাদা মই আমাৰ যিখিনি প্ৰডাক্ট আছে মই ব্যৱহাৰ কৰিছোঁ। তেনেহ'লে খুব ভাল বাৰ্তা। যদি ফৰেভাৰৰ যোগেদি আমাক সুস্থ সবল মন পাব পাৰোঁ, শৰীৰ পাব পাৰোঁ, তাতকৈ আমাক কি লাগিছে। আৰু আমি নিজেও সংস্থাপিত হ'লোঁ, নহয় জানো? সেইবাবে মই বিশেষ ক'ব বিচৰা নাই, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এনেদৰে ফৰেভাৰৰ লগত আৰু সংযুক্ত কৰক। ইয়াত যদি আমাৰ
ফৰেভাৰ 10 লাখ মানুহ আছে কেনেদৰে 20 লাখ কৰিব পাৰি সেইটো প্ৰত্যেকৰে আজি এটা পণ লৈ যাওক যোৰহাটৰ এই বিশেষ মঞ্চৰ পৰাই যে অনাগত দিনতো 10 লাখৰ পৰা 20 লাখ 20 লাখৰ পৰা 30 লাখ কেনেকৈ সংযুক্ত কৰিব পাৰি ফৰেভাৰ যোগেদি সেই চিন্তা চৰ্চা কৰক পুনৰবাৰ ইমান কষ্টৰে আহি আপোনালোকৰ আপোন অনুষ্ঠানলৈ অহাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ মই জ্যোতিমণি খাউণ্ড বাইদেউ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপোনাৰ যোগেদি মই ইমান কষ্ট কৰা মহিলা বা যুৱক যুৱতী বা জ্যেষ্ঠ ব্যক্তিসকলক দেখিছোঁ আপোনাৰ বাবে মোৰ সৌভাগ্য হ'ল যে ফৰেভাৰ প্ৰত্যেকজন কষ্ট কৰি থকা মহিলা যুৱতী যুৱক আৰু সকলোকে মই দেখা পাইছোঁ পুনৰবাৰ আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ বাবে এটা হাত চাপৰি দিব লাগে যে আপোনালোকৰ এই সফলতাৰ গোটেই কামসমূহ আমাৰ সাংবাদিকসকলে কিন্তু খুবেই অসমৰ পৰ্যায়ত লৈ যাব এবাৰ পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন আৰু শেষত এটা কথা ক'ব বিচাৰোঁ যে পৰিয়ালৰ মাজত যদি স্বামী স্ত্ৰী একেলগে থাকে তেনেহ'লে কিমান যে কত কাম কৰিব পাৰি তাৰে প্ৰমাণ হৈছে ৰিতুল চেতিয়া পৰিয়ালটো আমি তাৰ মাজতে ধৰিব পাৰোঁ বাইদেউ আৰু শশাংক এই যে খুব সুন্দৰ মিলা প্ৰীতিকৈ থাকি বাইদেউ একেটা ব্যৱসায় নিজৰ ল'ৰাকো যে ৰাখিছে সেইটো এটা উদাহৰণ হ'ব পাৰে শেষত সকলোকে মই বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি পুনৰবাৰ মোক আজিৰ এই বিশেষ অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আমাৰ জ্যোতিমণি খাউণ্ড বাইদেউৰ লগতে শশাংক খাউণ্ডৰ লগতে প্ৰত্যেকজন ফৰেভাৰৰ কষ্ট কৰা